ঢিং সমষ্টিৰ ডুমডুমীয়া মণ্ডলৰ অন্তৰ্গত ধূপগুৰি গাঁও পঞ্চায়তৰ 183 নং বুথত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন কী বাত অনুষ্ঠান। নগাঁও জিলাৰ বটদ্ৰাৰ ধূপগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত 183 নং বুথত প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান অনুষ্ঠিত কৰা হয়। জম্মু কাশ্মীৰৰ পেহেলগামৰ কাণ্ডক লৈ তীব্ৰ ভাষাৰে গৰিহণা দিলে মণ্ডলৰ সভাপতি আছাদুল হক চৌধুৰীয়ে। উক্ত সভাত উপস্থিত থাকে নগাঁও জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য সুৰেশ বৰা, ডুমডুমীয়া বিজেপি মণ্ডলৰ সভাপতি আছাদুল হক চৌধুৰী, বিজেপি দলৰ প্ৰাক্তন মণ্ডলৰ সভাপতি ভূপেন বৰা, বিশিষ্ট সমাজসেৱক নজৰুল ইছলাম ডাঙৰীয়া আৰু বুথ সভাপতিসকলৰ লগতে বিজেপি দলৰ কৰ্মীসকল উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, বটদ্ৰা লাইভ। আমাৰ নিৰীহ লোকক বাছি বাছি হত্যা কৰিছে। তাৰ বাবে আমাৰ চৰকাৰৰ ফালৰ পৰা এটা অনুৰোধ জনাইছিল যে যি মন কী বাত অনুষ্ঠান, এই অনুষ্ঠানৰ আগমুহূৰ্তত আমি সেই যিখিনি হত্যা কৰিছিলে তেওঁলোকৰ কাৰণে আমি এটা মৌনব্ৰত পালন কৰিব লাগে। সেয়ে আমি অনুৰোধ জনাইছোঁ, আমি 1 মিনিট সময় তেওঁলোকৰ কাৰণে এটা মৌনব্ৰত পালন কৰোঁ। সবাই আমরা 1 মিনিট সময় আচলতে আজি আমি ইয়াতে ঢিং সমষ্টিৰ অন্তৰ্গত আমাৰ যি ধূপগুৰি অঞ্চল, ইয়াতে 183 নং বুথত ৰাইজে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি মন কী বাত, এই মন কী বাতৰ অনুষ্ঠানত ৰাইজে ইয়াত উপস্থিত আছে আৰু আমিও আহি ইয়াত উপস্থিত হ'লোঁ। আমি অকণমান ৰাইজে ইয়াতে থকাৰ খবৰ জানি আমিও আহি মন কী বাত ইয়াতে আমি শুনিলোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ সকলো শ্ৰেণীৰ ৰাইজৰ লগত দেশ বিদেশৰ বা আমাৰ দেশখনৰ বিভিন্ন ধৰণৰ কথা বতৰা পাতিবৰ কাৰণে এই মন কী বাত অনুষ্ঠানটোৰ জৰিয়তে ৰাইজৰ লগত মত বিনিময় কৰে আৰু ইয়াতে কোনো ৰাজনৈতিক কথা নকয়। ইয়াত মাত্ৰ দেশৰ প্ৰগতিৰ কথা পতা হয়। দেশৰ সকলো শ্ৰেণীৰ স্তৰত দেশখনক কোনে কোনে কি অৰিহণা যোগাইছে তেনেধৰণৰ কথা বতৰাবিলাকে মানে প্ৰধানমন্ত্ৰীগৰাকীয়ে কোৱা আমি শুনিছোঁ বা দেখিছোঁ। ইয়াত আৰু কোনো ৰাজনৈতিক দলৰ কথা তেখেতে নকয় আৰু এইটো হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ৰাইজৰ লগত এটা মনৰ বিনিময়। আৰু গতিকে আজি আমি ইয়াত আহি উপস্থিত হ'লোঁ। আজি আমি শুনিলোঁ প্ৰথমতেই পেহেলগামৰ যি আমাৰ শ্বহীদসকলৰ স্মৃতিত আমি সকলোৱে 1 মিনিট আজি মৌন প্ৰাৰ্থনা কৰিলোঁ আৰু তেখেতৰ অনুষ্ঠানৰ যোগেদিও তেখেতে কৰিছে। আৰু বিভিন্ন ক্ষেত্ৰত আমাৰ সমাজখনে কৃষি ক্ষেত্ৰতেই হওক বা টেকন'লজিৰ ক্ষেত্ৰতেই হওক, যুৱকৰ ক্ষেত্ৰতেই হওক, আমাৰ আগবঢ়োৱা গোটেই কথাখিনি তেখেতে কৈছে। আকৌ আহি থকা মাহত আকৌ তেখেতে আমাক লগ পাব, আমি আকৌ থাকিম। খুব এটা ভাল পৰিৱেশ হৈছে। আপোনালোকে দেখিছে যিটো এটা মাইনৰিটি অধ্যুষিত অঞ্চল, ঢিং সমষ্টিৰ ধূপগুৰি অঞ্চল। আজি সকলো ৰাইজ নিজৰ মানে দেশৰ প্ৰধানমন্ত্ৰীয়ে কোৱা কথাখিনি শুনিবৰ কাৰণে ইমানখিনি ৰাইজ আহিছে। আমাৰ প্ৰাক্তন শিক্ষাগুৰুসকল আহিছে, সমাজৰ বৰমূৰীয়াসকল আহিছে, সকলো আহিছে আৰু নজৰুল ডাঙৰীয়াৰ ঘৰতে তেখেতে এটা ব্যৱস্থা কৰিছে। মই আচৰিত যে তেখেতে ইমান সুন্দৰকৈ এটা পৰিৱেশ কৰি পেলাই ৰাইজখিনিক ইয়াত এটা বহাৰ বা শুনাৰ ব্যৱস্থা কৰি দিছে। মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ। ডিং সমষ্টিৰ অন্তৰ্গত নতুনকৈ ডিং সমষ্টিৰ অন্তৰ্গত হৈছে এই ধূপগুৰি। কিন্তু ডিং সমষ্টিত দেখা গৈছে যে EDFৰ সমষ্টি আছিল যোৱা 15 বছৰ ধৰি, কিন্তু আপোনালোকৰ বিজেপিত দিনে দিন গৈছে আৰু বৃদ্ধি পাইছে, হাৰ পাইছে। চাওক, এয়া আপুনি যিটো কথা কৈছে যে ডিং সমষ্টিটো UDFৰ আছিলে, এনেকুৱা যি ৰাজনৈতিক কথা কৈছে, এই কথাটো হৈছে কি আচলতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মানে 140 কোটি জনসাধাৰণৰ কাৰণে যি তেখেতৰ মৰম, তেখেতৰ যি শ্লোগান সবকা সাথ সবকা বিকাশ, হিন্দুৱেই হওক বা মুছলমানেই হওক, খ্ৰীষ্টানেই হওক, জৈনেই হওক, তেখেতৰ প্ৰতিটো কথাতেই তেখেতে কৈছে যে আজিও কৈছে যে দেশৰ 140 কোটি জনসাধাৰণ, এই 140 কোটি জনসাধাৰণৰ ভিতৰত 30 কোটি মুছলমানো আছে,
ইয়াতে জৈনসকলো আছে, খ্ৰীষ্টিয়ানসকলো আছে, বৌদ্ধিষ্টসকলো আছে, হিন্দুসকলো আছে, সকলো আছে। তেখেতৰ কথা যে 140 কোটি জনসাধাৰণৰ হৈ তেখেতে কাম কৰিছে আৰু তাৰ ফলশ্ৰুতি হিচাপে প্ৰধানমন্ত্ৰীগৰাকীয়ে পঠোৱা বহু সুবিধা আমাৰ ঢিং আহি পাইছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহু সুবিধা আমাৰ ঢিঙৰ ৰাইজলৈ দিছে। গতিকে ঢিঙৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু সেয়ে আপুনি কোৱাৰ দৰে আচলতে ৰাইজ বিজেপিমুখী হৈছে। মোদী আৰু মামাৰ কাৰণে আজি ৰাইজ আচলতে বিজেপিমুখী হৈছে। হয়, হয়, আজি আপোনালোকে নিজে চাইছে আমাৰ কি মুছলিম সম্প্ৰদায়ৰ মানুহ কিমান ওলাই আহিছে। আমি চবেই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ লগত আছোঁ। তেখেতে কোৱা কথাবিলাক আমি অনুকৰণ কৰোঁ, বহুত ভাল ভাল কথা কয়, গোটেই বিশ্বৰ কথা কয়। গতিকে আগতেই আপোনালোকে নিজে চাইছে আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহ ইমান ওলাই নাহে, গোটেই মুছলিম সমাজ ঢিং সমষ্টিৰ ওলাই আহিল আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যি কথা আমি অনুকৰণ কৰিবলৈ আৰম্ভ কৰি আছোঁ আৰু চবেই ভাল পাইছে। মোদী চাহাবৰ যিটো প্লেন, মোদী চাহাবৰ যিবিলাক কথা বাৰ্তা চবেই আমি ভাল পাইছোঁ আৰু দলে বলে মুছলিম সমাজৰ মানুহ ওলাই আহিছে। আৰু পেহেলগামত যি ঘটনা হৈছে, এই নৰকীয় ঘটনা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। গোটেই আমাৰ অসমৰ, আমাৰ ঢিং সমষ্টিৰ মানুহ, অসমৰ মানুহ, মুছলিম সমাজৰ মানুহে আমি তীব্ৰভাৱে ভাষাৰে গৰিহণা জনাইছোঁ আৰু নিন্দা কৰিছোঁ। আৰু আমিনুল হাজি ডাঙৰীয়াই আমিনুল হাজৰি যিটো সুধিছে আপুনি, আমিনুল হাজৰি ডাঙৰীয়াই যি মন্তব্য কৰিছে, ইয়াতকৈ আৰু নিন্দনীয় কথা হ'বই নোৱাৰে, ইয়াতকৈ নিন্দনীয় কথা হ'বই নোৱাৰে। তেওঁক আমি প্ৰত্যাহ্বান জনাইছোঁ, নেক্সট টাইম যদি তেনেকুৱা কথা কয় তীব্ৰ আন্দোলন আমি গঢ়ি তুলিম আৰু তেওঁক আমি শান্তি থাকিব নিদিওঁ। কাৰণ তেওঁৰ কাৰণে গোটেই মুছলিম সমাজ কিয় লজ্জিত হ'ব? তেওঁ আমাক লজ্জিত কৰি দিছে, তেওঁক আমি তীব্ৰ ভাষাৰে গৰিহণা কৰিছোঁ আৰু সকীয়াই দিছোঁ। দ্বিতীয়বাৰ আপুনি এইবিলাক নকৰিব, আমাৰ মুছলিম সমাজত শান্তি থাকিব দিয়ক। আপুনি ৰাজনীতি নকৰিব আমাক লৈ আপুনি ৰাজনীতি নকৰিব, আমি সকীয়াই দিছোঁ আপোনাক। দ্বিতীয়বাৰ তেনেকুৱা ঘটনা কৰিলে আমি আন্দোলন কৰিবলৈ বাধ্য হৈ যাম আপোনাৰ বিৰুদ্ধে। আমাৰ যিবিলাক মাইনৰিটি মানুহ এতিয়া চবেই গম পাই গ'ল আমাৰ মোদী ডাঙৰীয়াৰ বিষয়ে। সেইকাৰণে এতিয়া মানুহে চব গম পায়। এতিয়া লাহে লাহে চবেই মন কী বাতত উপস্থিত হৈ আছে আৰু এতিয়া আগতে আমাৰ মাইনৰিটি মানুহে ইমান হেৰি নাছিলে, এতিয়া লাহে লাহে চব সচেতন হৈছে, গম পাই আছে চব। এতিয়া মোদী চাহাবৰ লগতে তেখেতৰ লগতে একমত হৈ আছে।